নমস্কাৰ শ্ৰদ্ধা শিক্ষাৰ্থীসকল মই চাহিদুল ইছলাম লস্কৰ আৰু মই ইউটিউব চেনেল SL Math Forum-লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে আমাৰ গুণোৎসৱ 2024 বৰ্ষৰ অনলাইন স্কুল ইভ্যালুৱেশ্যন পৰ্টেল কেতিয়াৰ পৰা এক্টিভ হ'ব বা এনেবল হ'ব আৰু আমাৰ লাষ্ট ডেট কেতিয়া আছে। আমি জানো যে আমাৰ গুণোৎসৱ 2024 তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায়। প্ৰথম পৰ্যায়ৰ কাৰণে স্কুল ইভ্যালুৱেশ্যন পৰ্টেল এক্টিভ হ'ব 27 ডিচেম্বৰ 2023 পৰা আৰু দ্বিতীয় পৰ্যায়ত 3 জানুৱাৰী 2024 পৰা স্কুল ইভ্যালুৱেশ্যন পৰ্টেল এক্টিভ হ'ব আৰু তৃতীয় পৰ্যায়ত 30 জানুৱাৰী 2024 পৰা স্কুল ইভ্যালুৱেশ্যন পৰ্টেল এক্টিভ হ'ব। আৰু যেতিয়া স্কুল ইভ্যালুৱেশ্যন পৰ্টেল এক্টিভ হ'ব, আগতে আমি এটা ভিডিঅ'ত আলোচনা কৰিছো যে আমি prior to 2 days before the external evaluation, so আমি কি কৰিম যে আমাৰ 27 ডিসেম্বৰত যেতিয়া প্ৰথম পৰ্যায়ত 27 ডিসেম্বৰত এক্টিভ হ'ব, আমি উইদিন 31 ডিসেম্বৰ আমি যাতে এটো কমপ্লিট কৰিব পাৰো স্কুল ইভ্যালুৱেশ্যন। আমাৰ এনে টাইম দিয়া আছে সেলফ ইভ্যালুৱেশ্যনৰ দিনলৈকে till the day of self evaluation of each phase। প্ৰতিটো পৰ্যায়ৰ সেলফ ইভ্যালুৱেশ্যনৰ দিনলৈকে যদিও দিয়া আছে, কিন্তু এইটো আমি চাব লাগিব আমি লাষ্ট ডেটলৈ যাতে ওয়েট কৰি নাথাকো, উইদিন 72 আৱাৰ্ছ যাতে আমি কমপ্লিট কৰিব পাৰো। কাৰণ ইয়াতে ৰিমাৰ্কছত লিখি দিছে the portal will be enabled till the day of school self evaluation of each phase। District will ensure uploading of school evaluation part by respective school 2 to 3 days before self evaluation of the school, so that external evaluator may see the field school evaluation part of the school prior to visit their allotted schools। তাহলে কৈছে যে যাতে আমি এনেকুৱা কৰিব লাগে যে এক্সটাৰ্নাল ইভালুৱেটৰে স্কুলখন ভিজিট কৰাৰ আগতে তেখেতে ৰিভিউ কৰিব পাৰে এবাৰ স্কুল ইভালুৱেশ্যনখনত কি স্কুলে এন্ট্ৰি কৰিছে, কি ইন্ডিকেটৰছ, কোন কেইটা ডেসক্ৰিপ্টৰ ইয়েস দিছে বা ন দিছে, তেতিয়া তেখেতে অবজাৰ্ভ কৰিব। তেনেকুৱা প্ৰতিটো কেছতে হ'ব। আৰু লগতে এখাৰ কথা নোট লিখি দিছে যে এক্সটাৰ্নাল ইভালুৱেটৰে যে আমাৰ স্কুল ইভালুৱেশ্যন ফৰ্মখন এডিট কৰিব আৰু সাবমিট কৰিব, সেই সাবমিশন টাইমটো কেতিয়ালৈকে আছে। যে সেই সাবমিশন টাইমটো হৈছে যিদিনা পৰা আমাৰ এক্সটাৰ্নাল ইভালুৱেশ্যন ষ্টাৰ্ট হ'ব, সেইদিনা দুপৰীয়া 12:30 বজাৰ পৰা অৰ্থাৎ 12:30 পৰা আমাৰ নেক্সট ডে অৰ্থাৎ পৰৱৰ্তী দিনৰ 12:30 বজালৈকে থাকিব এখন স্কুলৰ স্কুল ইভালুৱেশ্যন এডিট আৰু সাবমিট কৰা। যে প্ৰতিটো স্কুলৰ ক্ষেত্ৰতে একে হ'ব, প্ৰতিটো দিনতে একে হ'ব যে যিদিনা পৰা এক্সটাৰ্নাল ইভালুৱেশ্যন ষ্টাৰ্ট হ'ব সেইদিনা 12:30 PM পৰা নেক্সট ডে 12:30 PM লৈকে হ'ব। আৰু আপোনালোকে এই যে লগইন ক্ৰেডেনশিয়েলছ যিখিনি আমি কওঁ ইউজাৰ আইডি আৰু পাছৱৰ্ড বা ইউজাৰ নেম আৰু পাছৱৰ্ড, সেইটো হেড টিচাৰ বা নডেল টিচাৰৰ মোবাইলত SMS যোগে পাই যাব। গতিকে মই আশা কৰিছো আপোনালোকে এই ভিডিঅ'টো নিশ্চয় ভাল পাইছে, আৰু যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকে কাইন্ডলি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব।